হয়, সমাগত ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক প্ৰকাৰ ৰঙালীৰ প্ৰাক মুহূৰ্তত যি উন্মাদনা দেখা গৈছে, সঁচাকে ৰঙালী অহাৰ উমান দি গৈছে গছ বন বিৰিখে। তাৰ সমান্তৰালকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা আৰু তাৰ পিছত পিছ পৰি ৰোৱা নাই যিসকল এই ঢোল শিল্পৰ লগত যি ঢোল বনোৱা যি মুচিসকল ব্যস্ত হৈ পৰিছে, ঢুলীয়াৰ কাৰণে যি ঢোলসমূহ নিৰ্মাণ কৰি থকা হৈছে তেওঁলোকো ব্যস্ত হৈ পৰিছে। মই এতিয়া উপস্থিত আছো তীৰ্থনগৰী হাজোৰ এই যে হাজো পঞ্চতীৰ্থ মিউজিকেলত। আচলতে মই ভিডিঅ' জাৰ্নেলিষ্ট গৰাকীক এনেকে সামগ্ৰিক দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো। আচলতে মই পুনৰবাৰ কৈছো যে সমাগত ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। ইতিমধ্যে ৰঙালীৰ প্ৰাকখনত এক প্ৰকাৰ ৰাজ্যত উখল মাখল পৰিৱেশ দেখা গৈছে। বিভিন্ন প্ৰান্তত যি বিভিন্ন সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিহু কৰ্মশালাৰ আয়োজন কৰিছে, তাৰ সমান্তৰালকে যি এই ঢোল যে বিহু ঢোল, এই বিহু ঢোল বনোৱাত ব্যস্ত হৈ পৰিছে এই যে হাজো পঞ্চতীৰ্থ মিউজিকেলৰ এই কৰ্মচাৰীসকল। আচলতে এক প্ৰকাৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত। তাৰ সমান্তৰালকে তীৰ্থনগৰী হাজোৰ এই যি হাজো পঞ্চতীৰ্থ মিউজিকেলত এনেকে ঢোল নিৰ্মাণত ব্যস্ত হৈ পৰিছে। আচলতে তেওঁলোকৰো ব্যস্ততা বাঢ়িছে, কাৰণ ৰঙালীৰে মাজত মাথো কেইটামান দিন। ইতিমধ্যে যি ঢুলীয়াসকল আছে, ঢুলীয়াসকলে তেওঁলোকৰ হাজো পঞ্চতীৰ্থ মিউজিকেলত এনেকে ঢোল বনাবলৈ দিছে আৰু ইতিমধ্যে তেওঁলোকে বিভিন্ন প্ৰকাৰৰ বিভিন্ন সৰু বৰ ঢোল এনেকে নিৰ্মাণত লাগি পৰিছে। আচলতে যি অসমীয়াৰ যি অসমীয়াৰ লোককৃষ্টি যি হেঁপাহৰ বা চেনেহৰ ৰঙালী বিহু, এই ৰঙালী বিহুত যি ব্যৱহাৰ হব বিহু ঢোল, এই বিহু ঢোল যি কণ ল'ৰা ছোৱালী সকলৰ বাবে হওক বা যি বিহুৱা ঢুলীয়াৰ কাৰণে যি তেখেতসকলে সৰু বৰ ঢোল নিৰ্মাণ কৰিছে। আচলতে মই ইয়াত এজন কৰ্মচাৰী আছে, তেওঁৰ ওপৰত জানিবলৈ বিচাৰিম যে আচলতে হাজো পঞ্চতীৰ্থ মিউজিকেল সমাগত ৰঙালী বিহু মাজত মাথো কেইটামান দিন, আপোনালোকে ইতিমধ্যে ব্যস্ত হৈ পৰিছে সৰু বৰ বিহু ঢোল নিৰ্মাণত। কি কব, কেনেকুৱা লাগিছে? ভাল, ভালে ৰিপেয়াৰিং মোটামুটি 35টা হৈ গ'ল। হয়, পুৰাণ বহুত জাগাত মেজৰ বনাইছে, নতুনো যাই আছে তাৰ লগত। হয়, আচলতে কিমান ঢোল এতিয়ালৈকে নতুন ঢোল কিমান বনোৱা? মোটামুটি 600 হৈ গ'ল, সৰু ডাঙৰে। সৰু ডাঙৰ 600 মান হৈ গ'ল আৰু বাকী আছে ৰেডি কৰবা, বনাই থকা হৈছে। হয় হয়, আচলতে অসমৰ কোন ঠাইৰ পৰা আপোনালোকৰ তাত ইয়াত ঢোল নিৰ্মাণৰ বাবে আহে বা ঢোল বনাবলৈ দিয়ে? গুৱাহাটীৰ পৰা আহি আছে, মংগলদৈৰ পৰা আহি আছে, খাৰুপেটা, তামোলপুৰ, ৰঙিয়া, উত্তৰ গুৱাহাটী পৰা আহি আছে। আচলতে এইবাৰ ৰঙালী বিহু যি আপোনালোকৰ যিখন বজাৰ ভাল হৈছে নে আপোনালোকৰ? অলপ কম, যোৱাবাৰ অলপ কম বিহু আহিল নহয়, ইলেকশ্যন আহিল নহয়, অলপ কম। মানে সমাগত নিৰ্বাচনৰ কাৰণে অলপ বিহুৰ প্ৰতি মানুহৰ অনীহা আহিছে, কম, অলপ কম, আগতকে কম, অলপ কম, বেছি কম নহয়। আচলতে এই যে আপোনাৰ এই ঢোল, ডাঙৰ ঢোল যিটো আপোনাৰ বিহুত যি ঢুলীয়াই ব্যৱহাৰ কৰিব, সেই ঢোল একোটাত কিমান? নতুন ঢোল 10,500 আৰু ৰিপেয়াৰিং 4,200 আৰু সৰু আছিল 800-900। এইকেইদিন আপোনালোকে দিনে নিশাই ব্যস্ত হৈ পৰিছে কামত। এতিয়ালৈকে কাম কৰিছে? ৰাতি 12টা এটা, আমি 7টা মানুহ। কিমানজন কৰ্মী? 7জন কৰ্মী। আচলতে এই বিহু ঢোল আপোনালোকৰ বহুত দূৰলৈ যাব? বহুত দূৰলৈ যায়, বিভিন্ন জাগালৈ যায়। হয়, আচলতে মই আৰু কিছু সামগ্ৰিক দৃশ্য দেখাবলৈ যত্ন কৰিম। আচলতে তেখেতসকলে, মই পুনৰবাৰ কৈছো যে সৰু বৰ ঢোল যি কণ লৰাই বা যি ঢোল বজাব সেই ঢোলো নিৰ্মাণ হৈছে আৰু যি মুকলি বিহুত বা বিহু হুঁচৰিত যি ব্যৱহৃত বিহু ঢোল এনেকে নিৰ্মাণ হৈছে। আৰু ইতিমধ্যে যি বিহুৰ খোল, এই বিহুৰ খোল এনেকে নিৰ্মাণ কৰি থোৱা হৈছে আৰু ইতিমধ্যে তেখেতসকলে কৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াৰ এই হাজো পঞ্চতীৰ্থ মিউজিকেললৈ এনেকে ঢোল বনাবলৈ আহে। ইতিমধ্যে তেখেতসকলে কৈছে যে 600তকৈ অধিক তেখেতসকলে ঢোল ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে আৰু ইতিমধ্যে বজাৰত মেলি এৰি দিছে। মই বাকী আৰু সামগ্ৰিক দৃশ্য দেখাবলৈ যত্ন কৰিম।
হয়, এনেদৰে মই পুনৰবাৰ কৈছো যে বিহু ঢোলৰ এই যে সৰু বৰ যি বিহু ঢোল, এই বিহু ঢোলৰ এনেকে সৰুসমূহ তেখেতসকলে প্ৰস্তুত কৰি থৈছে আৰু সমাগত যি ৰঙালী বিহু, এই ৰঙালী বিহুৰ যি প্ৰাক মুহূৰ্তত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা এই হাজো পঞ্চতীৰ্থ মিউজিকেললৈ ঢোল বনোৱাৰ বাবে বিভিন্ন ঠাইৰ পৰা লোক আহিছে আৰু ইতিমধ্যে দিনে নিশাই এই ৰঙালীৰ প্ৰাকখনত দিনে নিশাই এনেকে 7-8জন কৰ্মী হৈ পৰিছে ঢোল নিৰ্মাণত। এনেকে যি চামৰাৰ লগত যি চামৰাৰ এই যি ঢোলত ব্যৱহৃত যি চামৰা, এই চামৰা এনেকে কাটি থকা হৈছে আৰু এক প্ৰকাৰ ব্যস্ততা বাঢ়িছে এই আমাৰ এই যি মুচি শিল্পৰ লগত জড়িত থকা এই ব্যক্তিসকলৰ, কিয়নো যি এই বছৰটোৰ যি ৰঙালীৰ যি উন্মোদনা, এই ৰঙালীৰ উন্মোদনা যেন এখেতসকলৰ অবিহনে, যে এই শিল্পীসকলৰ অবিহনে যে ৰঙালী বিহুৰ কিছু অভাৱ, আচলতে এই শিল্পীসকলৰ অবিহনে যেন ৰঙালী বিহু আধৰুৱা হৈ পৰে। আৰু এনেকে হাজো পঞ্চতীৰ্থ মিউজিকেলে এনেকে দিনে নিশাই ব্যস্ত হৈ পৰিছে ঢোল নিৰ্মাণত। আৰু তেওঁলোকে কৈছে যে ইতিমধ্যে তেখেতসকলে 6 বিহু ঢোল তেখেতসকলে বজাৰত মেলি দিছে আৰু ইতিমধ্যে যি কিছু ব্যক্তি কিছু ঠাইৰ পৰা যি ঢোল যি মেৰামতিৰ কাৰণে ইয়ালৈকে আহিছে, ইতিমধ্যে বিভিন্ন প্ৰকৃতিৰ বিভিন্ন সৰু বৰ ঢোল নিৰ্মাণ কৰাৰ বাবে তেওঁলোক সাজু হৈছে। আৰু এক প্ৰকাৰ যি এই ৰঙালীৰ প্ৰাক মুহূৰ্তত যে হাজো পঞ্চতীৰ্থ মিউজিকেলে এনেকে ঢোল নিৰ্মাণ কৰি গৈছে আৰু ৰঙালীৰ প্ৰাকখনত যেন হাজো পঞ্চতীৰ্থ মিউজিকেলে এনেকে যি বজাৰত ঢোল মেলি দিছে আৰু এই ৰঙালীৰ প্ৰাকখনত আচলতে এনেকে ঢোল নিৰ্মাণত ব্যস্ত থকা শিল্পীসকললৈ আমি এই যি আমাৰ এই বাতৰিৰ সমান্তৰালকে তেখেতসকললৈ ৰঙালী প্ৰাকখনত শুভেচ্ছা জনাইছো। হয়।